স্বচ্ছতা গাঁও পৰিষ্কাৰ পদ্ধতি সমস্যা বিবৃতি স্থানীয় গাঁওসমূহত কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ অদক্ষতা ৰাষ্ট্ৰীয় পৰিষ্কাৰ পৰিচ্ছন্নতা পদক্ষেপসমূহ থকা সত্ত্বেও বহুতো স্থানীয় গাঁৱে বহনক্ষম আৰু জবাবদিহিমূলক কঠিন আৱৰ্জনা ব্যৱস্থাপনা লাভ কৰাত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ই পোনপটীয়াকৈ জনস্বাস্থ্য স্থানীয় পৰিৱেশ আৰু সম্ভাৱ্য অৰ্থনৈতিক বিকাশৰ ওপৰত প্ৰভাৱ পেলাইছে মূল সমস্যাটো হ'ল এটা পদ্ধতিগত প্ৰযুক্তি সক্ষম আৰু আৰ্থিকভাৱে লাভজনক আৱৰ্জনা ব্যৱস্থাপনাৰ বাস্তৱতন্ত্ৰৰ অভাৱ যিয়ে উৎসতে আৱৰ্জনা পৃথকীকৰণ আৰু সম্পদ পুনৰুদ্ধাৰত উৎসাহিত কৰে গাঁৱলীয়া পৰিৱেশত মূল সমস্যাসমূহ উৎসতে পৃথকীকৰণ অভাৱ পৰিয়ালসমূহে নিয়মীয়াকৈ টিকা য'ত বিঘটনশীল আৰু শুকান গ্ৰাম্য স্বচ্ছতা গাঁও পৰিষ্কাৰ পদ্ধতি সমস্যা বিবৃতি স্থানীয় গাঁওসমূহত কঠিন আৱৰ্জনা ব্যৱস্থাপনা অদক্ষতা ৰাষ্ট্ৰীয় পৰিষ্কাৰ পৰিচ্ছন্নতা পদক্ষেপসমূহত থকা সত্ত্বেও বহুতো স্থানীয় গাঁৱে বহনক্ষম আৰু জবাবদিহিমূলক কঠিন আৱৰ্জনা ব্যৱস্থাপনা লাভ কৰাত এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যি পোনপটীয়াকৈ জনস্বাস্থ্য স্থানীয় পৰিৱেশ আৰু সম্ভাৱ্য অৰ্থনৈতিক বিকাশৰ ওপৰত প্ৰভাৱ পেলাইছে মূল সমস্যাটো হ'ল এটা পদ্ধতিগত প্ৰযুক্তি সক্ষম আৰু আৰ্থিকভাৱে লাভজনক আৱৰ্জনা ব্যৱস্থাপনাৰ বাস্তৱতন্ত্ৰৰ অভাৱ যিয়ে উৎসতে আৱৰ্জনা পৃথকীকৰণ আৰু সম্পদ পুনৰুদ্ধাৰত উৎসাহিত কৰে গাঁৱলীয়া পৰিৱেশত মূল সমস্যাসমূহ উৎসতে পৃথকীকৰণৰ অভাৱ পৰিয়ালসমূহে নিয়মীয়াকৈ টিকা য'ত বিঘটনশীল আৰু শুকান পুনৰ্ব্যৱহাৰযোগ্য অপূৰ্ণ ব্যৱহাৰযোগ্য আৱৰ্জনা মিহলাই পেলায় যাৰ ফলত সংগ্ৰহ কৰা সামগ্ৰীসমূহ দক্ষ কম্পোষ্টিং বা পুনৰ্ব্যৱহাৰৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ পৰে ইয়াৰ ফলত প্ৰায় মুকলি স্থান জলভাগ বা উপচি পৰা সামূহিক আৱৰ্জনাৰ পাত্ৰত মিহলি আৱৰ্জনাবোৰত য'তে ত'তে পেলোৱা হয় সংগ্ৰহ আৰু লজিষ্টিক্সৰ অদক্ষতা আৱৰ্জনা সংগ্ৰহৰ পথসমূহৰ বাবে তদন্ত আৰু অনুকূলিত নহয় সংগ্ৰহকাৰী বাহনসমূহক প্ৰকৃত প্ৰয়োজনীয়তাৰ পৰিৱৰ্তে এক নিৰ্দিষ্ট সূচীৰ ভিত্তিত চলাচল কৰে যাৰ ফলত ইন্ধন বা সময় নষ্ট হয় ইয়াৰ বিপৰীত সামূহিক আৱৰ্জনাৰ পাত্ৰসমূহৰ সেৱা ধৰি উপস্থিত থাকে যাৰ ফলত দৃশ্যগত প্ৰদূষণ দুৰ্গন্ধৰ সৃষ্টি হয় আৰু কীট পতংগৰ বংশবৃদ্ধিৰ কেন্দ্ৰ হৈ পৰে আৰ্থিক অনুপ্ৰেৰণাৰ অভাৱ গাঁওবাসীৰ ওচৰত তেওঁলোকৰ আৱৰ্জনা পৃথক কৰিবলৈ কোনো পোনপটীয়াকৈ আৰ্থিক উদ্দেশ্য বা জবাবদিহি নাই উচ্চ মানদণ্ডৰ শুকান আৱৰ্জনাৰ প্লাষ্টিক ধাতু সম্ভাৱ্য অৰ্থনৈতিক মূল্য স্থানীয় অৰ্থনীতিক যেনে স্থানীয় পুনৰ্ব্যৱহাৰ উদ্যোগ মূল্যৱান স্থিতি আৱৰ্জনাবোৰ কম্পোষ্ট বা বায়'গেছৰ দৰে সম্পাদন ফলপ্ৰসূভাৱে ৰূপান্তৰিত হোৱা নাই যাৰ ফলত স্থানীয় আত্মনিৰ্ভৰশীল উদ্যোগ সৃষ্টিত এক সুযোগ হেৰুৱাইছে বিশেষকৈ মহিলা আত্মসহায়ক গোটসমূহৰ বাবে সংৰক্ষণ গাঁওখনৰ বৰ্তমান আৱৰ্জনা ব্যৱস্থাপনা প্ৰণালীটো হৈছে প্ৰক্ৰিয়াশীল অৱসায় পৰিৱেশৰ বাবে ক্ষতিকাৰক আৰু ই আৱৰ্জনাৰ পৰা সম্পদলৈ ৱেষ্ট নীতিটোৰ সুযোগ ল'বলৈ ব্যৰ্থ হৈছে যাৰ ফলত প্ৰকৃত সমৃদ্ধিৰ দিশত আগবঢ়াত বাধাৰ সৃষ্টি হৈছে সমস্যাৰ ফলত অদক্ষ আৱৰ্জনাৰ ব্যৱস্থাপনাৰ ফলত গাঁৱৰ জনসাধাৰণৰ আৰু পৰিৱেশৰ ওপৰত কেইবাটাও গুৰুতৰ নেতিবাচক প্ৰভাৱ পৰে এক জনস্বাস্থ্যৰ ওপৰত প্ৰভাৱ ইম্পেক্ট অন পাব্লিক হেল্থ ৰোগ বিয়পোৱা বায়ু আৰু পানীৰ প্ৰদূষণ দুই পৰিৱেশ আৰু কৃষিৰ ওপৰত প্ৰভাৱ মাটিৰ অৱক্ষয় সৌন্দৰ্য আৰু পৰিৱেশৰ ক্ষতি জৈৱ বৈচিত্ৰ্যৰ ক্ষতি বিষাক্ত পদাৰ্থ আৰু প্লাষ্টিকে স্থানীয় বন্যপ্ৰাণী আৰু পশুধনক ক্ষতিগ্ৰস্ত কৰে যিয়ে পৰিৱেশৰ ভাৰসাম্য বিঘ্নিত কৰে অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ ইকনমিক এণ্ড ছ'চিয়েল ইম্পেক্ট সম্পদৰ অপচয় ব্যৱস্থাপনা ব্যয় বৃদ্ধি জীৱিকাৰ সুযোগ হেৰুওৱা সামাজিক প্ৰতিচ্ছবি বেয়া আৱৰ্জনা ব্যৱস্থাপনাই গাঁওখনৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিচ্ছবি ইমেজ দুৰ্বল কৰে যাৰ ফলত গ্ৰাম্য পৰ্যটন বা আন বিত্তীয় কাৰ্যকলাপত বাধাৰ সৃষ্টি হ'ব পাৰে প্ৰস্তাৱিত সমাধান গ্ৰাম্য স্বচ্ছতা পদ্ধতি ব্যৱস্থাতন্ত্ৰ এই সমাধানে গাঁৱৰ আৱৰ্জনা ব্যৱস্থাপনাৰ অদক্ষতা জবাবদিহিতাৰ অভাৱ আৰু আৰ্থিক অনুপ্ৰেৰণাৰ অনুপস্থিত দূৰ কৰিবলৈ তিনিটা অংশৰে গঠিত এই বিস্তৃত ব্যৱস্থান্তৰ সৃষ্টি কৰে এক ডিজিটেল মঞ্চ স্বচ্ছতা মিত্ৰ এপ এই এপে আৱৰ্জনা লিষ্টিক্স আৰু সমূহিত অংশগ্ৰহণ কেন্দ্ৰীয় স্নায়ু প্ৰণালী হিচাপে কাম কৰে দুই স্মাৰ্ট ডিজিটেল আৰু সংগ্ৰহ ভৌতিক প্ৰণালীয়ে সংগ্ৰহ কাৰ্যটো তথ্য ভিত্তিক আৰু বিশ্লেষণ গ্ৰাম্য স্বচ্ছতা বা গাঁওসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে গাঁৱৰ প্ৰত্যেকজন লোকে স্বচ্ছতাৰ বিষয়ে জানিব লাগিব আৱৰ্জনাসমূহ উৎসতে পৃথক কৰি তিতা আৰু শুকানত আৱৰ্জনাৰ নিষ্কাশন পদ্ধতিৰ বিষয়ে সকলো সজাগ হ'ব লাগিব এই ক্ষেত্ৰত গ্ৰাম্য প্ৰশাসন আৰু শিক্ষিত লোকসকলে পদক্ষেপ গ্ৰহণ কৰিব লাগে গাঁৱৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ কাষত আৰু পৰাপক্ষত গাঁৱৰ প্ৰত্যেকৰে সন্মুখত তিতা আৰু শুকান আৱৰ্জনা পৃথককৈ সংগ্ৰহ কৰিব পৰা ব্যৱস্থা কৰা উচিত এনে পদক্ষেপৰ জৰিয়তে গাঁৱত স্বচ্ছতা বৰ্তাই ৰাখিব পৰা যাব তিতা আৱৰ্জনা সংগ্ৰহ কৰা পদ্ধতি শুকান আৱৰ্জনা সংগ্ৰহ কৰা পদ্ধতি নমস্কাৰ